জুবিন দাই যদি ন্যায় নাপায় অসমত আৰু কোনে ন্যায় পাব? এইগৰাকীয়ে হ'ল সেইগৰাকী বৰষা ৰাণী বিষয়া। বৰ্তমান নিৰ্বাচনীৰ বতৰৰ সময়ত বৰষা ৰাণী বিষয়াই মুখ খুলিছে, দুটামান কথা কৈছে। হয়তো আপোনালোকে সেই বিশেষ কথাকেইটা নুশুনালৈকে আপোনালোকে গম নাপাব। আপোনালোকৰ আগত মই এই মুহূৰ্ততে এতিয়াই বৰষা ৰাণী বিষয়াই কি বুলি ক'লে মই এতিয়াই ভিডিঅ' ক্লিপটো লগাই দিব বিচাৰিছোঁ, আপোনালোকে শুনক। জুবিন দাই যদি ন্যায় নাপায় অসমত আৰু কোনে ন্যায় পাব? আপোনালোকে শুনি আছে, আৰু দুটামান কথা কৈছে, এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। আপোনালোকে ভিডিঅ'টো চাই থাকক, মই এতিয়াই লগাই আছো। আৰু দুটামান কথা কৈছে, সম্পূৰ্ণকৈ শুনি যাওক। তেখেতে যদি ন্যায় নাপায়, গতিকে তেখেতে ন্যায় পাব লাগিব বা কি আচলতে প্ৰকৃততে কি হৈছিলে আপোনালোকে মন দি কথাকেইটা শুনি আছেনে বাৰু? আপোনালোকে কথাকেইটা মন দি শুনি আছেনে? সেইখিনি সময়ত আজি গৰিমা বৈও হয়তো সেই প্ৰশ্ন উত্থাপন কৰিছে যে প্ৰকৃততে সেইখিনি সময়ত ছিংগাপুৰত কি হৈছিলে। হয়, এয়া আছিল বৰষা ৰাণী বিষয়া বাইদেউৰ ভাষ্য। আপোনালোকে জুবিন গাৰ্গৰ সন্দৰ্ভত কি বুলি ক'লে আপোনালোকে শুনিলে। তো এতিয়া মই আপোনালোকক এটা কথা কৈ ল'ব বিচাৰিছোঁ, ভিডিঅ'টো শ্বেয়াৰ হ'ব লাগিব। যদি আপুনি সঁচাকেই যদি অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ এইখন অসমক যদি সঁচাকৈ আপুনি ভাল পায়, জুবিন গাৰ্গক যদি সঁচাকৈ আপুনি ভাল পায়, জুবিন গাৰ্গে ন্যায় পোৱাটো যদি সঁচাকৈ বিচাৰে, জুবিন গাৰ্গে যদি সঁচাকৈ ন্যায় পাব লাগে, এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। অন্ততঃ ভিডিঅ'টো শ্বেয়াৰ হ'ব লাগে আপোনালোকৰ ফালৰ পৰা নিস্বাৰ্থভাৱে। জুবিন গাৰ্গক আমি ন্যায় দিব লাগিব, জুবিন গাৰ্গে ন্যায় পাব লাগিব, তাৰ সন্দৰ্ভত আমি ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব। আৰু সকলোৱে কমেণ্ট বক্সত হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব লাগিব। আৰু শ্বেয়াৰ কৰাটো বাধ্যতামূলক, যিহেতুকে আমি এনেই আমি টেটু ফালি ডিঙি শিৰ ফুলাই চিঞৰি থাকিলে নহ'ব, আমি হাতে কামে কৰিব লাগিব। এতিয়া আমি ছ'চিয়েল মিডিয়াত দেখি আছোঁ, নিৰ্বাচনৰ বতৰ, সকলোৰ মুখে মুখে আমুক জিন্দাবাদ তামুক জিন্দাবাদ, সকলোৰ মুখে মুখে, কিন্তু প্ৰাণৰো প্ৰাণ হিয়াৰ আমঠু ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গকে পাহৰি পেলালে। জুবিন গাৰ্গৰ যোনদিনাখন সেই কাণ্ডটো সংঘটিত হৈছিল, তেতিয়া সকলোৱে একেমুখে কৈছিল, কি কৈছিল মই নতুনকৈ আপোনালোকক কোৱা কোনো দৰকাৰ নাই, আপোনালোকে গমেই পায়। সকলোৱে কৈছিল জুবিন গাৰ্গৰ কাৰণে বোলে মৃত্যুবৰণ কৰিব পাৰে, জুবিন গাৰ্গে ন্যায় পাব লাগিব, এনেকুৱা ধৰণৰ গছত গৰু নুঠা কথা কৈছিল। সেয়া কি হ'ল? চব ফুটুকাৰ ফেন নেকি? কি হ'ল? তো এতিয়া দেখা পাইছোঁ সকলো ৰাইজ এতিয়া ৰাজনীতিত মগ্ন। জুবিন গাৰ্গে যেন ন্যায় পোৱা নাই, জুবিন গাৰ্গ যেন আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, তো কোনো এতিয়া কাৰোৰ মানে এটা খবৰ ল'বলৈ কোনো সময় নাথাকে। এতিয়া মুঠতে নিৰ্বাচন, অকল নিৰ্বাচন, অকল এইটোৱে। মই এটা কথা ক'ব বিচাৰিছোঁ, আৰে বাবা, নিৰ্বাচন 5টা বছৰৰ কাৰণে আহে আৰু যায়, এই আহি থাকিব আকৌ গৈ থাকিব। আমি জুবিন গাৰ্গক যি হেৰুৱালোৱে আমি আকৌ ঘূৰাই পামনে বাৰু? আমি কেতিয়াও নাপাওঁ। আৰু জুবিন গাৰ্গে যদি ন্যায় নাপায়, আমাৰ কাৰণে কিমান ডাঙৰ কথা, সেই কথাটো আপোনালোকক হয়তো বুজাই ক'ব নালাগে। হয়তো আপোনালোকে চব কথা বুজি পায়ো আপোনালোকে নুবুজা ভাও ধৰিছে, নুবুজা নেদেখা কুলি ভাও ধৰিছে। আপোনালোকে গোটেই কথাখিনি গম পায়ো নোপোৱা ভাও ধৰিছে। নাজানো কিয় নোপোৱা ভাও ধৰিছে। আৰু কিছু লোকে এতিয়া কৈ আছে দেই, মই স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, এতিয়া কিছু লোকে কৈ আছে যেন জুবিন গাৰ্গে ন্যায় নাপালে মই ভোট নিদিওঁ। এই কথাটো যদি কেনেবাকৈ যদি আপোনালোকে যদি ভাবিছে, ইয়াতকৈ আৰু আপোনালোকে ভুল সিদ্ধান্ত আৰু একো হ'বই নোৱাৰে। যদি আপোনালোকে জুবিন গাৰ্গে ন্যায় নাপালে ভোট নিদিওঁ বুলি যদি ভাবিছে, ইয়াতকৈ আৰু ভুল মানে সিদ্ধান্ত একো হ'বই নোৱাৰে। আপোনালোকে ভোট দিব লাগিব। কিয় ভোট দিব লাগিব আপোনালোকক স্পষ্টকৈ কৈ দিছোঁ। আমাৰ হাতত এতিয়া পাৱাৰ আছে, আমাৰ হাতত এতিয়া এনেকুৱা এটা ডাঙৰ শক্তি আছে, এনেকুৱা এটা ডাঙৰ অস্ত্ৰ আছে। এই অস্ত্ৰটোৱে আমি কাম খটাব লাগিব। এই অস্ত্ৰৰে আমি সৎ ব্যৱহাৰ কৰিব লাগিব। এই সময়ত এই অস্ত্ৰখন আমি প্ৰহাৰ কৰিব লাগিব। কিন্তু আপোনালোকে যদি ভোট নিদিয়েগৈ, কেনেকুৱা এটা ডাঙৰ কাণ্ড হ'ব আপোনালোকে গম পায়নে? আপোনালোকে ভোট দিবগৈ, কিন্তু আপোনালোকে কাক ভোট দিব?
কাক ভোট দিব নালাগিব সেই কথাটো আপোনালোকে বিচাৰ বিবেচনা কৰিব লাগিব। মই কৈ দিব নোৱাৰোঁ আপোনালোকক আমুককে আপোনালোকে ভোট দিয়ক বুলি। এইটো মোৰ কোনো অধিকাৰ নাই এইটো আপোনালোকক ভোট দিয়ক বুলি তামুকক ভোট দিয়ক বুলি ক'বলৈ। আপোনালোকৰ বিবেকেৰে আপোনালোকে কামটো কৰিব লাগিব। যিহেতু আমাৰতো ভোট দিয়াটোতো আমাৰ অধিকাৰ আছে, ঠিক আছে, আমি ভোট দিব লাগিব, ভোট আমি দিবই লাগিব, ঠিক আছে। ভোট নিদিওঁ বুলি আপোনালোকে এইটো আপোনালোকে চিন্তা কৰি নল'ব। ভোট দিবগৈ লাগিব, ভোট দিলেহে আমি জয়যুক্ত হ'ম কিন্তু দেই। যিহেতুকে আমি ভোটাৰ হয়, আমি ভোটাৰে চৰকাৰ সলাই দিব পাৰোঁ হয়, আমি চৰকাৰ সলাই দিব পাৰোঁ। কোনে পাৰোঁ? আমি ভোটাৰসকলে আমি চৰকাৰ সলাই দিব পাৰোঁ। তো আমি তেনেকুৱা কাম কৰি দেখাব নোৱাৰোঁনে বাৰু? যিহেতুকে যোৱাটো 5 বছৰত আপোনালোকে যদি সুখী, আপোনালোকে যাক ভোট দিয়েতো আপোনালোকৰ কথা। যদি যোৱাটো 5 বছৰত যদি আপোনালোকে অসুখী, আপোনালোকে যাক ভোট দিব লাগে তাক দিয়ক। যদি আপোনালোকে যদি এই সময়তে যদি আপোনালোকৰ যদি অস্ত্ৰপাত যদি ব্যৱহাৰ নকৰে, অস্ত্ৰপাত যদি আপোনালোকে নামাৰে, অনাগতৰ দিনত কিন্তু চৰকাৰ গঠন হৈ যোৱাৰ পাছত কিন্তু অস্ত্ৰপাত আপোনালোকে খটাব নোৱাৰিব। অস্ত্ৰপাত যেতিয়া সেই সময়ত অস্ত্ৰ চালনা কৰিও কাম নাই কিন্তু দেই। চৰকাৰ গঠন হৈ যোৱাৰ পাছত কিন্তু এইবিলাক মানে আন্দোলন কৰি প্ৰতিবাদ কৰি কিন্তু লাভ নাই, অলৰেডি হৈয়ে যাব আৰু চৰকাৰে যি মন যায় তাকে কৰিব। আমি দেখি আহিছোঁ, শুনি আহিছোঁ। 5টাকৈ ল'ৰা আমি হেৰুৱাই দিলোঁ। যিহেতুকে 5টাকৈ ল'ৰা হেৰুৱাই যোৱাৰ পাছতো আমি যি দাবী উত্থাপন কৰিছিলোঁ, যি আমি আন্দোলন কৰিছিলোঁ, আমাৰ কথা নুশুনিলেই। গোটেই অসমবাসী ৰাইজ ওলাই গৈছিলোঁ, অসমবাসী ৰাইজৰ কথাও নামানিলে, 5টাকৈ ল'ৰা শেষ কৰি দিলে, এই পৃথিৱীৰ পৰা চিৰ বিদায় দিলে। হয়তো আপোনালোকৰ 5টাকৈ ল'ৰাৰ কথা কৈ দিওঁতে চাগে হয়তো আপোনালোকৰ মনত পৰি গ'ল, আপোনালোকে পাহৰি যোৱা নাই চাগে। ঠিক তেনেকুৱা কথা মই ক'ব বিচাৰিছোঁ। চৰকাৰ গঠন হৈ যোৱাৰ পাছত কিন্তু আমি এইবিলাক লেকচাৰ মাৰি গাই বাই থাকি একোডাল ঘণ্টা কাম নাই। আমি যি কৰিব লাগিব এই মুহূৰ্ততে এতিয়াই কৰিব লাগিব। সেইটো কাৰণে ক'ব বিচাৰিছোঁ, আমি শক্তি প্ৰদৰ্শন কৰোঁচোন। আমাৰ হাতত এনেকুৱা এটা অস্ত্ৰ আছে, এনেকুৱা এটা শক্তি আছে, এতিয়া আমি সেই শক্তি প্ৰয়োগ কৰোঁ। আমি চৰকাৰ সলাই দিব পাৰোঁ কিন্তু। আৰু আপোনালোকে কি কৰে? আঁচনিত বিক্ৰী যায়। আৰে বাবা, আঁচনিয়ে সকলো নহয়তো। আপোনালোকে আঁচনি পাইছে, আপোনালোকে আঁচনি আদায় কৰক, তাত ক'বলগীয়া কোনো কথা নাথাকে। কিন্তু আপোনালোকে এই দিশকেইটা আপোনালোকে মন কৰিব। ৰাইজৰ সমস্যাৰ কথা, ৰাইজৰ দিশবিলাক চিন্তা কৰিব। আজি উন্নত যদি চিকিৎসা যদি উন্নতি হোৱা নাই, উন্নয়ন যদি হোৱা নাই, কালিলৈ আপোনালোকৰ ঘৰত যদি কাৰোবাৰ এজন অসুখীয়া হৈ যায়, ডাঙৰ বেমাৰ হয়, তেতিয়া আপুনি যদি ইয়াতে যদি ওচৰতে যদি আপুনি চিকিৎসা কৰিব নোৱাৰে, বিদেশত গৈ যদি চিকিৎসা কৰিব লগা হয়, তেতিয়া ক'ত পইচা পাব? বিদেশত চিকিৎসা কৰা মানে কিমান পইচা, অকল পইচাই আপোনালোকে চেতিয়াই থাকিব লাগিব, ঠিক আছে। এইটো হ'ল চিকিৎসা বিভাগৰ কথা ক'লোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, সেই ৰাস্তা পদূলি, যদি সেই ৰাস্তা পদূলিবিলাক যদি আপোনালোকৰ সন্মুখৰ ৰাস্তা পদূলিকেইটা যদি ঠিক নহয়, উন্নতি নহয়, ভাল নহয়, তেতিয়া হঠাৎ আকস্মিকভাৱে আমাৰ মানে কিবা এটা বিপদ আপদ হঠাৎ আহেতো, হঠাৎহে আহে। বিপদ আপদ কৈ নাহে, সংকেত দি নাহে, হঠাৎ হৈ যায়। হঠাৎ কাৰোবাৰ অসুখ হৈ যায়, তেতিয়া আপুনি যদি আপোনালোকৰ ঘৰৰ চোতালত যদি এখন এম্বুলেঞ্চ ভৰাব নোৱাৰে, 2-3 কিলোমিটাৰ 4 কিলোমিটাৰ যদি আপুনি বেমাৰীক যদি বুকুচাত লৈ চাইকেলত খোজ কঢ়াই যদি নিব লগা হয়, তেতিয়া কিমান পলম হ'ব। এটা মানে এটা বহুত বেয়া ডাঙৰ ঘটনা হৈ যাব সেই সময়ত। তেতিয়া কি কৰিব? এইখিনি কথা ভাবি চাব। আপোনালোকে আঁচনি লওক, আঁচনি নল'ব কোৱা নাই। আমি পালে আমি ল'ম, সকলোৱে পালে সকলোৱে লওক। আঁচনি আদায় কৰক। আঁচনি কাৰো বাপেকৰ ধন নিদিয়ে, কাৰো বাপেকৰ ভঁৰালৰ ধান বিকি নিদিয়ে। আঁচনি লওক, কিন্তু এই ৰাজহুৱা কথাখিনি, ৰাইজৰ কথাখিনি মন কৰিব, ঠিক আছে। আৰু এইটো শিক্ষা বিভাগ। আৰে বাবা, আমাৰ লোকসকল যদি ভালছে যদি শিক্ষিত নহয়, ভাল যদি স্কুল কলেজ নাথাকে, ক'ত শিক্ষিত হ'ব? আপুনি দূৰ দূৰণিত পঢ়াব পাৰিব, ভাল স্কুলত পঢ়াব পাৰিব, ধন লাগিব। এইটোৱে কথা চিন্তা কৰিব। বাকী আপোনালোকৰ আগত মোৰ দৃষ্টিভংগীৰে মই বুজি পোৱা কথাকেইটা আপোনালোকৰ আগত দাঙি ধৰিলোঁ। হয়তো কোনোবাই ভাল পাবও পাৰে, কোনোবাই বেয়া পাবও পাৰে, মোৰ তাত কোনো আপত্তি নাই। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। জুবিন গাৰ্গে ন্যায় পোৱা নাই, বৰ্তমান সময়লৈকে জুবিন গাৰ্গে ন্যায় পাব লাগিব। আৰু সকলোৱে কমেণ্টত #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব। ধন্যবাদ।